এইটো মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনৰ পৰাই স্পষ্ট কৰিছে যে 10 তাৰিখে SITৰ প্ৰতিবেদন অসম চৰকাৰক আনুষ্ঠানিকভাৱে গোটটোৱে দিব। তাৰপিছত এইখিনি কেবিনেটত আলোচনা হ'ব। তাৰপিছত যি ব্যৱস্থা কৰিব লাগে উচ্চত আকৌ বেলেগকৈ ন্যায় সংগত বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাক দিব লাগে নেকি বা কি হ'ব, সেইটো SITৰ প্ৰতিবেদনৰ ভিত্তিতহে অসম চৰকাৰে সিদ্ধান্ত ল'ব বুলি ইতিমধ্যে চৰকাৰৰ মুৰব্বীগৰাকীয়ে কৈছে। তাত মোৰ নিজস্ব সংযোজন নাই, কিন্তু মই বাৰম্বাৰ এটা কথাই ক'ম যে এই কথাটোৱে আচলতে দুৰ্ভাগ্যজনক কথা। কাৰণ 192খন ৰাষ্ট্ৰৰ লগত ভাৰতে কাম কৰে। 192খন ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত 193খনৰ আমিও এখন। 192খনৰ আপুনি যাকে সোধকে মোৰ অনুষ্ঠান চাই থকা বা মোৰ সন্মুখৰ সন্মানীয় সাংবাদিকসকলেও যে আপুনি যদি ক'লৈ ফুৰিবলৈ যাব, আপুনি কেইবাৰ যাব, ক'ত যাব বুলি ক'লে আপোনালোকে হয়তো আপুনি নেপালৰ কথা ক'ব, আমেৰিকাৰ কথা ক'ব, জাপানৰ কথা ক'ব, সৰু কোনোবা দ্বীপৰাষ্ট্ৰৰ কথা ক'ব, পাকিস্তানত আৰু ফুৰিবলৈ যোৱাৰ কথা নকয়। যদিহে এইটো আচলতে নৈতিকতাৰ কথা। বাকী SITত কি আহিছে এইবিলাক বেলেগ কথা। ভাৰতৰ নতুন দিল্লীত 100টাতকৈ অধিক দূতাবাস আছে বিভিন্ন ৰাষ্ট্ৰৰ, চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা বিদেশী ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰলৈকে। এগাল ল'ৰা ছোৱালীক যদি আপুনি ট্ৰেইনিং দিবলৈ লৈ যায়, আপুনি হয়তো বাংলাদেশৰ তাত দিব পাৰে ট্ৰেইনিং, আপুনি আমেৰিকা, জাপান, ফ্ৰান্স, নিউজিলেণ্ড ক'তলৈ লৈ যাব। আপোনালোকৰ এই অনুষ্ঠান চাই থকা কোনো ব্যক্তিয়ে বা আমাৰ সন্মানীয় সাংবাদিকে ডেকা ল'ৰা 40-50 জন লৈ পাকিস্তানত ট্ৰেইনিং ল'বলৈ নাযায়। তাৰমানে এইবিলাক নৈতিকতাৰ কথা। গতিকে এই কথাবিলাক মই বাকীটো বাদে দিওঁ, কংগ্ৰেছৰ যি আমাৰ সদস্যসকল আছে তেওঁলোকে এইটো কাম কেতিয়াও নকৰে। গতিকে ইয়াত দুটা কথা আছে, আইনসংগত কি কথা আছে তো আইনে চাব, কিন্তু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই এটাই কথা কওঁ, যি এতিয়ালৈকে 20,000 মানুহক যিখন ৰাষ্ট্ৰই হত্যা কৰিছে অসমৰ জিন্তু গগৈকে ধৰি, সেই ৰাষ্ট্ৰখনলৈ ফুৰিবলৈ যোৱা, সেই ৰাষ্ট্ৰখনৰ মানুহ দৰমহা খোৱা, সেই ৰাষ্ট্ৰখনৰ দূতাবাসত গৈ ট্ৰেইনিং লোৱা, সেই ৰাষ্ট্ৰখনলৈ যোৱাৰ কথা লুকুৱাই ৰখা, এইবিলাক আচলতে কিমান নৈতিকভাৱে শুদ্ধ আৰু সেই মানুহজনে আমাক দেশপ্ৰেমৰ শিক্ষা দিয়া, এইবিলাক কথা আচলতে কংগ্ৰেছৰ মানুহে বেয়া পাইছে। বাকীটো বেলেগেই কথা, জনসাধাৰণ বা আমাৰ। গতিকে ক'বলগীয়া নাই। দুটা কথা পুনৰবাৰ কৈছোঁ, SIT ৰিপৰ্ট এটা হ'ল নৈতিকভাৱে নিজৰ দেশৰ প্ৰতি কিমান দায়বদ্ধ, এই দুটা কথা আছে। দুইটা কথা সমান্তৰাল কথা। সেইখিনি কথা আমি ৰ'ম, আমি অপেক্ষা কৰিম। খুব ভাল কথা, নিশ্চয় তেওঁলোকৰ দলৰ নেতা আহি চাদৰিব। তাৰমানে কি, পাকিস্তানে যে আমাৰ উগ্ৰপন্থাক তেওঁলোকে পৃষ্ঠপোষকতা কৰে আমাৰ বিপৰীতে, পাকিস্তানৰ হাতত যে আমাৰ জিন্তু গগৈকে আদি কৰি সেনা বাহিনীৰ বহু সংঘৰ্ষত কেতিয়াবা প্ৰাণ আহুতি দিবলগীয়া হয়, সেই পাকিস্তানৰ লগত সম্পৰ্ক স্থাপন কৰা ইত্যাদি সেইবিলাক চিনেমা নহয়, ফ্লপ হিট চিনেমা নহয়। দায়বদ্ধ নাগৰিকৰ দেশখনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমৰ কথা। সংসদত গৈ ক'ত কিমান ৰাডাৰ লগাই থোৱা আছে, ক'ত কি মেচিন লগাই থোৱা আছে, প্ৰতিৰক্ষা জড়িত প্ৰশ্নবিলাক খুব নুসুধে মানুহে। সেই প্ৰশ্নবিলাক সোধা। পাকিস্তানৰ দৰমহাৰে পৰিবাৰ চলি থকা, নিজৰ 4জন সদস্যৰ 3জনকে ভাৰতীয় পাৰপত্ৰবিলাক চাৰেণ্ডাৰ কৰাই বিদেশৰ ৰাষ্ট্ৰৰ নাগৰিক কৰি তোলা, এইবিলাক চিনেমাৰ কথা নহয়, এইবিলাক গৌৰৱৰ কথা নহয়, এইটো অনুভৱৰ কথা। সকলো কথা চিনেমা হ'ব, ফ্লপ হ'ব, আমুক হ'ব। মূল কথাটো হ'ল তেওঁ SITত কি আছে এইটো মই নাজানো, সাধাৰণ নাগৰিক হিচাপে আমি যি জানো, পাকিস্তানলৈ কিয় যায় মানুহ? পাকিস্তান নাযায় নহয়, এই মানুহখিনি নাযায় নহয়। অনুষ্ঠান চাই থকা মোক গালি পাৰি থকা কংগ্ৰেছৰ সদস্যজনো নাযায়, যুৱ কংগ্ৰেছৰ সদস্যজনো নাযায়। কিয় যাব পাকিস্তানলৈ? যদিহে তেওঁ খেলুৱৈ নহয়, কূটনীতিবিদ নহয়, ৰাষ্ট্ৰৰ অনুমতি লৈ গৈছে বেলেগ কথা। তেওঁৰ বোলে তাত কিছু ধৰ্মীয় পীঠস্থানত তেওঁ তাত পৰ্যটক হিচাপে গৈছে সেই নিৰ্দিষ্ট 10-12 হাজাৰ মানুহ বাদ দি মনে মনে যোৱা মানুহটো আমি দেখা নাই, যিটো কথা 10 বছৰ লুকুৱাই ৰাখিছিল। গতিকে এইবিলাক চিনেমা, ফ্লপ হিট, এইবিলাক কথা নহয়। দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা, পাকিস্তানৰ প্ৰেমৰ কথা, পাকিস্তানৰ প্ৰতি থকা ভাৰতীয় নাগৰিক সাংসদ এজনৰ প্ৰেমৰ কথা, এইবিলাক চিনেমাৰ কথা নহয়। ইমান পাতলীয়া কৰি